নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এনে এটা মিনি ব্লগলৈ আৰু আজি একদম ৰাতিপুৱা সোনকালে মানে কাম বন কৰি আজৰি হৈ লৈ আহিলোঁ ভাগিনজনীৰ ঘৰলৈ। মানুহজনৰ ভাগৰ সৰুজনী বায়েকৰ সৰুজনী জীয়েকৰ মানে কেঁচুৱা এটা হৈছে, তাকে আজি মাহেকীয়া সকাম আছে, সেয়েহে মানে আহিলোঁ সকামলৈ বুলি পেলাই। আৰু এইফালে আমি মানে ৰুটি চব্জি খুৱাব যে পুৰি চব্জি, সেইকাৰণে কামত লাগি আছোঁ। আৰু এইফালে আমাৰ পুৰুষসকলৰ ল'ৰা হৈছে যে পুৰুষসকলৰ নাম পাতিছে, সেয়েহে মানে অকণমান তাকো আমাৰ নিয়ম নীতিবিলাক আপোনালোকক বোলো দেখাই দিওঁ বুলি পেলাই দেখালোঁ ভিডিঅ'টোৰ জৰিয়তে। আমাৰ আকৌ মানে নাম চাম গাই কৰি লোৱাৰ পিছত কেঁচুৱাটো আকৌ ভকতসকলৰ হাতে হাতে দি পেলাই মানে কিবা নিয়ম আছে হেনো, এয়া এজন ভকতে প্ৰথম ল'ব লাগে আৰু ল'লে আমাৰ এজন ভকতে লোৱাৰ পিছত মানে নাচিব লাগে অকণমান। ছোৱালী হ'লেও তেনেকৈ আইসকলে কৰে আৰু ল'ৰা মানে অকণমান নাচি বাগি লৈ সকলোৰে হাতে হাতে দিছে, সকলোৰে কিবা এটা উপহাৰ দিয়ে যিহেতু, সেইটো কাৰণে সকলোৱে মানে যোনে যোনে দিয়ে তাৰ সকলোৱে হাতত দিয়ে, দি পেলাই কেঁচুৱাটো আকৌ মানে মাকৰ হাতত দি দিয়ে। আমাৰ মানে এইফালে নিয়ম সেইটো। আৰু আমাৰ কিছুমান জেগাত মানে 11 দিনত সকাম পাতে, আমাৰ ফালে আকৌ মাহেকত পাতে দেই। আমাৰ মানে তেতিয়াহে চোৱাটো যায়। আৰু মই আকৌ এইফালে পুৰি বেলাত লাগি থাকোঁতেই মোৰ ভাগিনজনীৰ ল'ৰাটো প্ৰাণদীপে মোক অকণমান ভিডিঅ' কৰি দিলে আৰু তাক বহুত বহুত ধন্যবাদ জনাইছোঁ। সি মানে তাক কোৱাৰ লগে লগে যে মোক ভিডিঅ' অকণ কৰি দিয়াচোন, সি ভিডিঅ' অকণ কৰি দিলে আৰু সেইকাৰণে আপোনালোকক দেখাব পাৰিলোঁ।